নমস্কাৰ এই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ মই অভিজিতে তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। আমি তোমালোকৰ সৈতে ইতিমধ্যে ইন্টাৰনেটৰ তিতা মিঠা এই অধ্যায়টোৰ দুটা খণ্ড আলোচনা কৰিছো। আজি ৩ নম্বৰ খণ্ডটো আজি তোমালোকৰ সৈতে মই আলোচনা কৰিম। আমি খণ্ড খণ্ডকৈ এই অধ্যায়টো এই কাৰণে আমি ভাগ ভাগ কৰি দিছো, খণ্ড খণ্ড কৰি দিছো, কাৰণ আমি যাতে তোমালোকে যাতে আমাৰ খণ্ডটো ভিডিঅ'টো চোৱাৰ পিছত ভালদৰে তোমালোকে সেই যোনখিনি পঢ়িলা আমি পঢ়ালো তোমালোকে চালা ভিডিঅ'টো তাৰ এটা ৰিভিজন কৰিব পাৰা, তোমালোকে নিজাববীয়াকৈ এটা প্ৰস্তুতি চলাব পাৰা। তাৰ কাৰণে নেকি আমি এই ব্যৱস্থাটো কৰিছো। বেছি দীঘলীয়া হলে কি হয়, তোমালোকে পিছত সেই বস্তুবোৰ ৰিভিজন কৰিবলৈ সময়খিনি নোপোৱা। গতিকে তাৰ কাৰণে নেকি আমি খণ্ড খণ্ডকৈ সৰু সৰুকৈ ভিডিঅ'বোৰ লৈ আহিছো। গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা, খণ্ড 1 খণ্ড 2 তেনেকৈ চাই যাবা। মাজত ধৰি চালে তোমালোকৰ হয়তো খেলি মেলি লাগিব পাৰে, কনচেপ্ট বুজাত তোমালোকৰ ধাৰণা বুজাত তোমালোকৰ অসুবিধা হ'ব পাৰে। খণ্ড 3 আজি পাঠটো আৰু কিছু অংশ আছে, সেই কথাখিনি আমি আলোচনা কৰিম। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰশ্ন উত্তৰ তোমালোকলৈ লৈ আহিম। প্ৰশ্ন উত্তৰখিনি তোমালোকে আৰ্হি হিচাপে ল'ব পাৰিবা। আজি মই তোমালোকৰ সৈতে খণ্ড 3ত ইয়াৰ যোনখিনি আমাৰ থাকি যোৱা অংশ, এই থাকি যোৱা অংশখিনি আমি আলোচনা কৰিছো। তাৰ আগতে এটা চমু ৰিকেপ মই তোমালোকক দিছিলো, ৰিকেপ দি লওঁ বুলি ভাবিছো। আমি ইয়াৰ আগৰ খণ্ডকেইটাত আলোচনা কি কৰিছিলো। কুঁৱলী ঘৰলৈ এটা লেপটপ, এটা কম্পিউটাৰ আহিলে, ইন্টাৰনেট সংযোজিত। সেই ইন্টাৰনেট সংযোজিত কম্পিউটাৰটো প্ৰথমতে তাই ভাল কামত ব্যৱহাৰ কৰিছিলে, ভাল কামত মনোনিৱেশ কৰিছিলে। বিভিন্ন ধৰণৰ তাই কিউৰিয়চিটি আছিলে, অনুসন্ধিৎসা আছিলে, সেই কথাবোৰ জানিবলৈ চেষ্টা কৰিছিলে। ৱেব কি হয়, ক্ৰোম কি হয়, ব্ৰাউজাৰ কি হয়, সেইবোৰ তাই জানিবলৈ চেষ্টা কৰিছিলে। তাৰ পটভূমি কি হয়, ভাইৰাছ কি হয়, তাই ভায়েককো বুজাইছিলে কি হয়। তাই হাতৰ পৰিয়ালটো দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যোৱাৰ সময়ত আনকি তাই ইন্টাৰনেটৰ পৰা টিকেট বুকিং কৰি দিছিলে। সেইখিনি আছিলে ইন্টাৰনেটৰ তাই উপযোগিতা বা তাই ইন্টাৰনেটত মানে ইন্টাৰনেটটো পাই পিনি তাই ব্যৱহাৰৰ যোনখিনি ভাল দিশ সেইখিনি আমি ইতিমধ্যে আলোচনা কৰিলো। তাৰপিছত আমি শেষত যোৱাটো খণ্ডত আমি আলোচনা কৰিছিলো যে লাহে লাহে কুঁৱলীয়ে ইন্টাৰনেটৰ সেই এডিক্টিভ জগতখনত, নিচাগ্ৰস্ত মানে বা সেই এৰাব নোৱাৰা এনেকুৱা ধৰণৰ এটা যোনখন জগত, সেই জগতখনলৈ তাই লাহে লাহে সোমাই গৈছিলে। কুঁৱলীৰ স্কুলৰ পৰা অহাৰ পৰা তাই সেই ইন্টাৰনেট সংযোজিত কম্পিউটাৰটো ব্যৱহাৰ কৰি থাকে। কুঁৱলীৰ এগৰাকী বান্ধৱীয়ে স্কুললৈ লৈ যোৱা সেই মোবাইলটোৰ উদাহৰণ দি পিনি কোৱা হৈছিলে যে তাই বিভিন্ন সময়ত হোৱাটছআপত ব্যস্ত হৈ থাকে, হোৱাটছআপৰ মেছেজবোৰ পঢ়ি থাকে বা বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ গান শুনি পানি হেডফোন শুনে। সেই আমাৰ যোনখন সমাজ, বিবাহ উৎসৱ পাৰ্বণ বা এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ, আলহী ঘৰলৈ যেতিয়া ফুৰিবলৈ যায়, দুই এষাৰ কথা পতাৰ সলনি, মনৰ কথা পতাৰ সলনি কি কৰে, সেই মোবাইলটোৰ জগতখনতে তাই সোমাই থকা সেই উদাহৰণটো দিছিলে। গতিকে সেইবোৰ হৈছে ইন্টাৰনেটৰ বেয়া দিশ বা সেইবোৰ তিতা অভিজ্ঞতা। সেই তিতা অভিজ্ঞতাবোৰে কি কৰে, সেই তিতা অভিজ্ঞতাবিলাকে আমাক কি কৰে, আমাক অপকাৰ কৰে। গতিকে সেইবোৰ হৈছে ইন্টাৰনেটৰ অপকাৰী দিশ বা ইন্টাৰনেট তেতিয়া কি হয়, ইন্টাৰনেট তেতিয়া আমাৰ আশীৰ্বাদ নহয় অভিশাপ হৈ যায়। সেই কথাখিনি আমি আলোচনা কৰিছিলো। এতিয়া লাহে লাহে কুঁৱলীয়ে সেই জগতখনত সোমাই যোৱাৰ লগে লগে এতিয়া কুঁৱলীয়ে লাহে লাহে উপলব্ধি কৰিবলৈ ল'ব। কুঁৱলীয়েনো কিনো উপলব্ধি কৰিলে আমি এই খণ্ডটোত আমি আলোচনা কৰিম। এতিয়া কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে। তাই বান্ধৱীজনীৰ ভায়েক পলে হেনো ইমানকৈ ইন্টাৰনেটত গেম খেলিবলৈ আৰম্ভ কৰিছে যে তাৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি আহিছে। সুবিধা পালে স্কুল ক্ষতি কৰি দিনৰ দিনটো মোবাইলত গেম খেলাত ব্যস্ত হৈ থাকে। গেমৰ যোনটো এডিকশ্যন, সেইটো তোমালোকৰ হয়তো বহুতে পাইছা, দেখিছা, বা তোমালোকেও যদি তেনেকুৱা ধৰণৰ এডিকশ্যনৰ চিকাৰ হৈছা, তেতিয়াহ'লে তোমালোকে খুব সোনকালে তেনেকুৱা ধৰণৰ এডিকশ্যনটো তোমালোকে পৰিত্যাগ কৰা। নহ'লে তোমালোকৰ কি হ'ব, নহ'লে তোমালোকৰ সেই এডিকশ্যনটোৱে তোমালোকক লাহে লাহে তোমালোকৰ যোনটো পটেনচিয়েলিটি আছে, তোমাৰ ভিতৰত থকা যোনটো সুপ্ত প্ৰতিভা আছে, সেই প্ৰতিভাসমূহক মাৰি পেলাব। তোমালোকৰ যোনটো সামাজিক হোৱাৰ সময় বা তোমালোকৰ যোনটো অনুসন্ধিৎস মন, তোমালোকে হৈছা কল্পনাৰে তোমালোকৰ কৈশোৰ কালত তোমালোকে আকাশৰ তৰাটোকো তোমালোকে থপিয়াই আনিব পাৰা। গতিকে সেই কল্পনাৰ সময়ছোৱাত যেতিয়া তোমালোকে সমাজখনক বাদ দিবা, তোমালোকে যেতিয়া সেই মোবাইলৰ জগতখনত সোমাই যাবা, এডিকশ্যন হৈ যাব তোমাৰ, তেতিয়া কিন্তু তোমালোকৰ বাবে সেইটো খুবেই অপকাৰী। যদি তোমালোকেও তেনেকুৱা ধৰণৰ এডিকশ্যনৰ চিকাৰ হৈছা, লাহে লাহে তোমালোকে তাৰ পৰা আঁতৰি আহা। ইন্টাৰনেটৰ বিভিন্ন ভাল দিশ আছে, সেই ভাল দিশসমূহ তোমালোকে লোৱা, কিন্তু এই বেয়া দিশসমূহ, অপকাৰী দিশসমূহৰ পৰা তোমালোকে আঁতৰি আহিবা বুলি মই আশা কৰিছো। তোমালোকেও যদি তেনেকুৱা ধৰণৰ
এই যোনটো ইয়াত যোনটো পলৰ কথা কোৱা হৈছে, কুঁৱলীও চিকাৰ হৈছিলে, কুঁৱলীৰ বান্ধৱীজনীও চিকাৰ হৈছে। এই পলে কি কৰে, পলে স্কুল ক্ষতি কৰি পঢ়া শুনা ক্ষতি কৰি পিনি দিনৰ দিনটো গেম খেলাত ব্যস্ত হৈ থাকে। সেই গেমে কি কৰিছে, তাৰ পঢ়া শুনাৰ পৰা তাৰ মনটো আঁতৰাই আনিছে, সমাজখনৰ পৰা তাৰ মনটো আঁতৰাই আনিছে। এতিয়া পলৰ বাবে একমাত্ৰ ইম্পৰ্টেণ্ট বস্তু হৈ পৰিছে সেই গেম, মোবাইলৰ সেই গেমটো। গতিকে জীৱনত সেই গেমটোৱে আজিকালি হয়তো তেনেকুৱা ধৰণৰ কথা তোমালোকে সমাজত খুব দেখা, যে গেম খেলি গেমৰ মানে যুৱ প্ৰজন্ম কোন দিশে গৈছে, যুৱ প্ৰজন্মই আজি মোবাইলৰ চিকাৰ হৈছে, সামাজিক মাধ্যমৰ চিকাৰ হৈছে। এই বস্তুবোৰ কিয় হ'বলৈ পাইছে? এই বস্তুবোৰ হ'বলৈ পাইছে আমি ইয়াৰ ব্যৱহাৰটো নজনাৰ কাৰণে। যদি তোমালোকে ইণ্টাৰনেটৰ ভাল ব্যৱহাৰ কৰা, সামাজিক মাধ্যমসমূহৰ ভাল ব্যৱহাৰ কৰা, কুঁৱলীয়ে যিদৰে প্ৰথমতে যোনটো তাই ইণ্টাৰনেটটো পাই পিনিয়ে যিদৰে তাই ব্যৱহাৰ কৰিছিলে, তেনেকে যদি তোমালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰা, আজৰি সময়ত যদি তোমালোকে ইণ্টাৰনেটত গেম এটাও অকণমান সময় খেলিব পাৰা, তোমালোকে একেবাৰে নেখেলিবলৈও কোৱা নাই, তাৰ জৰিয়তেও তোমালোকৰ কিবা এটা বিকাশ হ'ব পাৰে। কিন্তু একেবাৰে অকল গেমেই যে তোমালোকৰ জীৱনৰ সৰ্বোচ্চ, সমাজখন তোমালোকৰ নাই, মোবাইলটোৱে যে সমাজ, তেনেকুৱা যদি হয়, তেনেকুৱা হ'লে কিন্তু তোমালোকৰ কি হ'ব, তোমালোকৰ বাবে ই অপকাৰী হিচাপেহে পৰিগণিত হ'ব। গতিকে কুঁৱলীয়ে লাহে লাহে উপলব্ধি কৰিবলৈ লৈছে যে কুঁৱলীৰ ভায়েকৰ যি কুঁৱলীৰ বান্ধৱীজনীৰ ভায়েক পলৰ যিটো অৱস্থা হৈছে, তাইৰো একে অৱস্থা হ'ব নেকি, এনেকুৱা ধৰণৰ শংকা এটাত তাই ভুগিছে। তাৰপিছত চাওঁ আহা, পঢ়া শুনাত বেষ্ট নাম কৰা পলে হেনো এইবাৰ 6 মাহিলী পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া কৰিছে। কুঁৱলীৰ মনটো বিষাদগ্ৰস্ত হ'ল। লাহে লাহে কুঁৱলীৰ ধাৰণা হৈছে তাইও যেন পৰিয়াল, আপোনজন, ওচৰ চুবুৰীয়া মানুহ সকলোৰে পৰা ক্ৰমাৎ আঁতৰি আহিছে। মোবাইলৰ এইটো খুব বেয়া দিশ। মোবাইলে তোমালোকক খুব ভাল ভাল বস্তু দিব পাৰে, উপকাৰ কৰিব পাৰে। মোবাইলে কি কৰে, তোমালোকৰ সেই যোনখন দেখি থকা, চাই থকা তোমালোকৰ চৌপাশৰ যোনখন সমাজ, সেই সমাজখনৰ পৰা আঁতৰাই আনিব পাৰে, সেই সমাজখনৰ পৰা দূৰলৈ লৈ যাব পাৰে। কুঁৱলীৰ লগতো ঠিক একেটাই হৈছে। তাই যেন পৰিয়ালৰ মানুহৰ পৰা আঁতৰি আহিছে, মাকৰ কথা তাই নুশুনে, দেউতাকৰ কথা তাই নুশুনে, সমাজখনৰ লগত কথা নাপাতে, বিবাহ উৎসৱ পাৰ্বণলৈ গ'লে মোবাইলত ব্যস্ত হৈ থাকে। সিদিনা পৰিয়ালসহ অতুল মামা আহোঁতে তাই দেখোন মাত খাই দিবলৈকে নগ'ল, ওচৰৰে বিয়া বাৰুলৈ যোৱাৰ নামেই নল'লে। ৰাস্তাই ঘাটে দেখোন সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্ৰতি সামান্য সৌজন্যবোধো দেখুৱাবলৈকে পাহৰি গ'ল। কল্পনাৰ ৰঙীন আৰু অবান্তৰ জগতখনে অবিৰাম উঠি বাঢ়ি ফুৰা হ'ল। তাই দেখোন দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলো দিশতে সম্পূৰ্ণ আনমনা হৈ পৰিলে। এই ঘটনাখিনি কেতিয়াৰ পৰা হ'ল? এই ঘটনাখিনি মোবাইলটো ইণ্টাৰনেট পোৱাৰ লগে লগে কিন্তু হোৱা নাই। ইণ্টাৰনেট পোৱাৰ লগে লগে কিন্তু প্ৰথমতে তাই ভাল দিশসমূহে লৈ আছিলে। লাহে লাহে যেতিয়া তাই সেই বস্তুটো এডিকশ্যন হ'বলৈ ল'লে, সেই ইণ্টাৰনেটত যেতিয়া তাই একেবাৰে সোমাই ইণ্টাৰনেটৰ জগতখনত ইমানেই সোমাই গ'ল, ইমানেই ইণ্টাৰনেটৰ জগতখন তাইৰ বাবে এৰাব নোৱাৰা হৈ পৰিলে যেন তাই সমাজখন পাহৰি গ'ল। তাহাঁতৰ ঘৰলৈ ফুৰিবলৈ অহা অতুল মামাক তাই মাতিবলৈ পাহৰিলে, বিয়া বাৰুলৈ তাই যাবলৈ মন লগা হ'ল। সামান্য এটা বয়োজ্যেষ্ঠজনক মতাৰ যোনটো তাই আগৰ যোনটো আগ্ৰহ আছিলে, সৌজন্যবোধ আছিলে, সেই সৌজন্যবোধখিনি পাহৰি গ'ল। এই সমস্যাটো কিন্তু কেৱল কুঁৱলীৰ সৈতে হৈ থকা নাই, এই সমস্যাটো কিন্তু সমাজত বিভিন্নজনৰ হৈছে। তোমালোকৰ লগতো যদি কাৰোবাৰ লগত, তোমাৰ লগত বা তোমাৰ বন্ধু, তোমাৰ বান্ধৱীৰ কাৰোবাৰ যদি হৈছে, তোমালোকৰ অনুজ, তোমালোকৰ জ্যেষ্ঠ কাৰোবাৰ যদি হৈছে, তোমালোকে কিন্তু তাৰ পৰা তেওঁলোকক দূৰত লৈ থাকিবলৈ ক'বা, বা তোমালোকে নিজেও যদি এনেকুৱা ধৰণৰ এডিকশ্যনৰ চিকাৰ হৈছা, লাহে লাহে কিন্তু তোমালোকে তাৰ পৰা দূৰলৈ গুচি যোৱাটো তোমালোকৰ বাবে উপকাৰী হ'ব, তোমালোকৰ বাবে ভাল হ'ব। সেইকাৰণে নেকি এই পাঠটোৰ ইয়াত অৱতাৰণিকা কৰা হৈছিলে। কল্পনাৰ ৰঙীন আৰু অবান্তৰ জগতখনতহে অবিৰাম উঠি বাঢ়ি ফুৰা হ'ল। তাই দেখোন দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলো দিশতে সম্পূৰ্ণ আনমনা হৈ পৰিলে। ঘৰুৱা কাম বন তথা অন্যান্য দায়িত্বৰ প্ৰতি উদাসীন হৈ কেৱল মাথো কম্পিউটাৰটোৰ সন্মুখতে বহি থকা হ'ল। এলাহ ভাবো ক্ৰমে বেছি হ'বলৈ ধৰিলে। মূৰটোও অনবৰতে বিষাই থকা হ'ল। ইয়ে তাই পঢ়া শুনাটো ব্যাঘাত জন্মালে। তাই কেনেকুৱা হৈ পৰিলে? তাই ঘৰুৱা কাম বন নোহোৱা হ'ল, মানুহ মাতিবলৈ পাহৰিলে, সমাজখন পাহৰিলে, কল্পনাৰ ৰঙীন আৰু অবান্তৰ জগতখনত অবিৰাম উঠি বাঢ়ি ফুৰা হ'ল। বাহিৰা কিতাপ পত্ৰ, আলোচনী, বাতৰি কাকতৰ লগত সম্বন্ধ নোহোৱা হৈ পৰিলে। নেটত পোৱা কিছুমান তথ্যত বিসংগতিও ধৰা পেলালে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে। তদুপৰি ছচিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান খবৰে উৰা বাতৰি ৰূপ লৈ সমাজখনৰ ক্ষতি কৰাৰ কথাও স্কুলৰ মধুৰী বাইদেৱে সিদিনা সিহঁতক বুজাই দিলে। নেটত পোৱা যে সকলো কথাই সঁচা হয় সেইটোও নহয়। নেটৰ যোনবোৰ চ'ৰ্চ আছে, সেই চ'ৰ্চবোৰ বিশ্বাসযোগ্য চ'ৰ্চবিলাকতে তোমালোকে সঁচা বস্তু পাবা। এতিয়া সামাজিক মাধ্যম, ফেচবুক, ইনষ্টাগ্ৰাম তোমালোকে ব্যৱহাৰ কৰা,
ইনষ্টাগ্ৰাম ফেচবুকত আহি থকা সকলো তথ্য কি হয় সঁচা নহয় কিন্তু তোমালোকে সেইবোৰ ক্ৰছ ভেৰিফাই নকৰাৰ কাৰণে কি হয় সেইবিলাকে সঁচা বুলি তোমালোকে লৈ লোৱা ফেক নিউজ এটা কেতিয়াবা কি হয় উৰা বাতৰি এটাই তোমালোকৰ মনত কি হয় বিভিন্ন ধৰণৰ যিবোৰ চিনেমা বা এনেকুৱা ধৰণৰ যোনবোৰ মানে একেবাৰে মনোৰঞ্জনৰ ৰঙীন পৃথিৱীখনত তোমালোকে সোমাই ব্যস্ত হৈ যোৱা সেই ব্যস্ত পৃথিৱীখনৰ খবৰবোৰ উৰা বাতৰি আকাৰে যেতিয়া তোমালোকে আহা তোমালোকে খুব সহজেই সামাজিক মাধ্যমৰ সেই কথাবোৰ বিশ্বাস কৰি লোৱা আৰু সেই কথাবোৰ কিন্তু মিছা কথাহে থাকে সেই মিছা কথাবিলাকে কি কৰে সেই মিছা কথাবিলাকে আমাক সমাজৰ পৰা কি কৰে আঁতৰাই আনে এখন বেলেগ এখন সমাজ দিয়ে আমাৰ বাহিৰা কিতাপ পত্ৰ আলোচনী বাতৰি কাকতৰ লগত সম্বন্ধই নোহোৱা হৈ পৰিলে মানে আগতে হয়তো কুঁৱলীয়ে কেতিয়াবা আজৰি সময়ত সেই বাহিৰা কিতাপ পত্ৰখন পঢ়িছিলে কেতিয়াবা আলোচনী এখন পঢ়িছিলে বাতৰি কাকতখন পঢ়িছিলে কিন্তু এতিয়া কুঁৱলী যেতিয়াৰ পৰা সেই ইণ্টাৰনেটটো পোৱা হ'ল তেতিয়াৰ পৰা তাই সেই কথাখিনি বুজি নোপোৱা হ'ল যে ইণ্টাৰনেটে আমাক উপকাৰ নকৰে কেতিয়াবা আমাক অপকাৰো কৰিব পাৰে যদি আমি তাৰ এডিকশ্যনৰ শিকাৰ হওঁ ইণ্টাৰনেটত আমি যদি কল্পনাৰ ৰঙীন পৃথিৱীখনলৈ সোমাই যাওঁ লাহে লাহে কুঁৱলীয়ে সেই কথাবোৰ উপলব্ধি কৰিবলৈ লৈছে স্কুলতো শিক্ষক শিক্ষয়িত্ৰীয়ে কোৱা শুনিছে যে ইণ্টাৰনেটত পোৱা সকলো তথ্য সঁচা নহয় সামাজিক মাধ্যমত পোৱা কথাবোৰ কি হয় তাত ৰহন হনা থাকে তাত সাধাৰণ মানুহৰ মনোৰঞ্জনৰ কাৰণে তাত বিভিন্ন ধৰণৰ ৰহন সানি দিয়া হয় তাত ৰঙীন কৰি তোলা হয় কথাবোৰ কল্পনাৰ পৃথিৱীখনত সোমোৱাই মানুহক যোন বাস্তৱসন্মত সত্যৰ পৰা দূৰলৈ লৈ যোৱা হয় সেই কথাখিনি লাহে লাহে কুঁৱলীয়ে উপলব্ধি কৰিবলৈ লৈছে এই কথাখিনি আচলতে ইয়াত বুজোৱা হৈছে ইয়াৰ পিছতনো কুঁৱলীয়ে কি আৰু উপলব্ধি কৰিলে চাওঁ হা কথাবোৰ ভাবি গুণি কুঁৱলীৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিলে দিনক দিনে বাঢ়ি অহা ইণ্টাৰনেটৰ প্ৰতি আসক্তি তথা মনৰ পৰিৱৰ্তনবোৰৰ কথা ক'বলৈ তাই সাবানা বাইদেউৰ ওচৰলৈ ঢাপলি মেলিলে তাই এতিয়া এই যোনটো তাই মন তাই এতিয়া এটা যোনটো ৰিয়েলাইজেশ্যন কৰিছে তাই যোনটো এই কথাখিনিক লৈ পিনি তাই যোনটো এটা তাই মনত কষ্ট পাইছে যে মই এনেকুৱা ধৰণৰ হৈ গ'লো চেঞ্জ আহিলে মোৰ ইণ্টাৰনেট নোহোৱা আগতে মই এনেকুৱা নাছিলোঁ আগতে মই সমাজখনৰ সৈতে পৰিচিত আছিলোঁ সেই কথাখিনি অৱগত কৰিবলৈ তাই কাৰ ওচৰলৈ গ'ল সাবানা বাইদেউৰ ওচৰলৈ গ'ল সাবানা বাইদেৱে কি ক'লে তাইক সাবানা বাইদেৱে তাইক কথাবোৰ মনোযোগ দি শুনি মিঠা হাঁহি এটাৰে তাইক ক'বলৈ ধৰিলে এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে সূৰ্য সৰ্বশক্তিৰ আধাৰ সূৰ্যৰ তাপ পোহৰ নথকা হলে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ জানো অস্তিত্ব থাকিলেহেঁতেন ইয়াৰ বিপৰীতে ছবিখন আকৌ এনে সূৰ্যৰ উৎকট তাপত জহকালি আমি দেখোন বাটলৈ ওলাব নোৱাৰো ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ লতিকাও মৃত্যুমুখত পৰে কিন্তু সেই বুলি জানি আমি সূৰ্যৰ শক্তিক উপেক্ষা কৰিব লাগে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সামৰ্থ্য অনুসৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলেই হলতো একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে সাবানা বাইদেউৰ কথাখিনি একেবাৰে বাস্তৱসন্মত সত্য কথা চোৱা এতিয়া এটা মুদ্ৰা যেনেকৈ ইপিঠি সিপিঠি থাকে ঠিক তেনেদৰে ইণ্টাৰনেটৰো ইপিঠি সিপিঠি আছে বাইদেৱে উদাহৰণ হিচাপে সূৰ্যৰ কথা কৈছে আমাৰ এতিয়া গৰম দিনত কি হয় আমি সূৰ্যৰ তাপৰ কাৰণে আমি গৰম অনুভৱ কৰোঁ সূৰ্যৰ সেই গৰমত বিভিন্ন সময়ত কি হয় আমি বাতৰিত শুনিবলৈ পাওঁ যে অতিপাত গৰমত এজন লোকৰ মৃত্যু হৈছে অতিপাত গৰমত কৰবাত বনজুই জ্বলিছে এনেকুৱা ধৰণৰ কথা আমি শুনিবলৈ পাওঁ গতিকে সেই অতিপাত গৰমে কি কৰে আমাক কষ্ট দিয়ে কিন্তু সূৰ্যৰ তাপক জানো আমি অৱজ্ঞা কৰিব পাৰোঁ সূৰ্যৰ তাপে আমাক পোহৰ দিয়ে সেই পোহৰ থকাৰ কাৰণেই নেকি আমি সেই পোহৰ দেখিবলৈ সক্ষম হৈছোঁ আমি পৃথিৱীখনৰ ৰঙীন পোহৰ আমি পৃথিৱীখনৰ ৰঙীন আকাশখন দেখিবলৈ সক্ষম হৈছোঁ কিন্তু কি হয় কেতিয়াবা সেই সূৰ্যৰ তাপো আমাৰ বাবে কি হৈ যায় অপকাৰী হৈ যায় তাৰ কাৰণে আমি কি কৰিব লাগিব আমি যথোচিত ব্যৱস্থা কৰিব লাগিব আমি গছ গছনি ৰুব লাগিব আমি সূৰ্যৰ তাপৰ পৰা বাচিবলৈ ছাঁহৰ সৃষ্টি কৰিব লাগিব ছাদ নিৰ্মাণ কৰিব লাগিব আমি গৰম দিনত যধে মধে ওলাই যাব নালাগিব সেই কথাখিনি আমি ইণ্টাৰনেটৰ ক্ষেত্ৰতো খাটে ইণ্টাৰনেটৰ ক্ষেত্ৰত কেনেকৈ খাটে ইণ্টাৰনেটত পোৱা যোনখিনি আমাৰ ভাল তথ্য উপকাৰী আমাৰ যোনখিনি ইণ্টাৰনেটৰ গুণ সেই গুণখিনি আমি ল'ব লাগিব ইণ্টাৰনেটৰ পৰা আমি ভালদৰে ভাল দিশসমূহ লৈ বেয়া দিশসমূহৰ পৰা আঁতৰি থাকিব লাগিব ইণ্টাৰনেটৰ আসক্তিৰ পৰা দূৰত থাকিব লাগিব সমাজ এখন আমাৰ আছে সেই সমাজখনৰ সৈতে আমি থাকিব লাগিব ইণ্টাৰনেটৰ সমাজখনে আমাক আমাৰ যোনখন বাস্তৱ সমাজ সেই বাস্তৱ সমাজৰ পৰা দূৰলৈ অনা সেই চিকাৰ হোৱা সেই বস্তুটোৰ পৰা আমি আঁতৰি থাকিব লাগিব কুঁৱলীক খুব ভালদৰে বাইদেৱে সেই কথাখিনি
সূৰ্যৰ উদাহৰণ দি বুজাই দিলে যিদৰে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ দুটা থাকে ঠিক একেদৰে ইণ্টাৰনেটৰো সেই একেটাই থাকে সূৰ্য সৰ্বশক্তিৰ আধাৰ সূৰ্যৰ তাপ পোহৰ নথকা হলে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ জানো অস্তিত্ব থাকিলেহেঁতেন সূৰ্যৰ তাপ নথকা হলে জানো এই আমি পৃথিৱীত জীয়াই থাকিব পাৰিলোহেঁতেন সূৰ্যৰ তাপটো আমাৰ একেবাৰে প্ৰয়োজনীয় তোমালোকে বিজ্ঞানত হালু সংশ্লেষণ প্ৰক্ৰিয়া পঢ়িছা উদ্ভিদসমূহে ক'ৰ পৰা তেওঁলোকৰ খাদ্য সংগ্ৰহ কৰে বৰষুণ সূৰ্যৰ তাপ এইবিলাকৰ পৰা তেওঁলোকে খাদ্য সংগ্ৰহ কৰে ঠিক একেদৰে সূৰ্যৰ তাপ মানুহৰ বাবেও প্ৰয়োজনীয় আজি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত সূৰ্যৰ পোহৰ নপৰাৰ বাবে তাত কি হয় তাত গোটেই অঞ্চলটো বৰফেৰে ঘেৰি থাকে তাত এটা এক ধৰণৰ মানুহ থাকিব পৰা পৰিস্থিতি তাত নাই কিন্তু আমাৰ যোনবোৰ আমাৰ নাতিশীতোষ্ণ মণ্ডল আছে বা আমাৰ যোনবোৰ আমাৰ দেশ আছে এই দেশসমূহত কি হৈছে সূৰ্যৰ উত্তাপ ছমাহ গৰম ছমাহ ঠাণ্ডা হোৱাৰ কাৰণে নেকি ইয়াত মানুহ থকাৰ উপযোগী হৈ আছে গতিকে সূৰ্যৰ সেই যোনখিনি সূৰ্যক আমি অৱজ্ঞা কৰিব নোৱাৰো ঠিক একেদৰে ইণ্টাৰনেটক আমি অৱজ্ঞা কৰিব নোৱাৰো আজিৰ সমাজত ইণ্টাৰনেটক আমি এৰি চলিব নোৱাৰো কিন্তু ইণ্টাৰনেটৰ বেয়া দিশসমূহ কিন্তু আমি এৰাই চলিব পাৰো ইণ্টাৰনেটৰ বেয়া দিশসমূহ কিন্তু আমি নল'ব পাৰো সেয়া আমাৰ একান্ত ব্যক্তিগত চইচ বা আমাৰ সেয়া একান্ত আমাৰ ব্যক্তিগত কথা গতিকে আমি এই কথাখিনি আমি মন দিব লাগিব ইণ্টাৰনেটৰ কি আছে ইণ্টাৰনেটৰ যেনেকৈ তিতা সুবিধা আছে ইণ্টাৰনেটৰ মিঠা সুবিধাও আছে সেই কথাখিনিয়ে শ্ৰাৱণা বাইদেৱে কি কৰিলে তাইক কিন্তু ভালদৰে কুঁৱলীক কিন্তু ভালদৰে বুজাই দিলে ইয়াৰ পিছত আমি চাওঁ হা মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত ত্বৰিত গতিৰে আগবঢ়াই নি উন্নতিৰ সোপান ৰচিব পাৰে এইবোৰ অকমান টান ভাষাত লিখা আছে যদিও তোমালোকে বুজিব পাৰিছা যে ইণ্টাৰনেটৰ যোনবোৰ ভাল সুবিধা আছে সেই ভাল সুবিধা থকাৰ কাৰণেই নেকি আমি মুহূৰ্তৰ তথ্য মুহূৰ্ততে পাব পাৰিছো কিবা এটা আমি নজনা কথা জানিব পাৰিছো আমি নেটৱৰ্কিং কানেকশ্যন কৰিব পাৰিছো আমি ইণ্টাৰনেটৰ জৰিয়তে ৰেলৰ টিকেট কৰিব পাৰিছো বাছৰ টিকেট কৰিব পাৰিছো কৰবালৈ ফুৰিবলৈ যাওঁতে আমাৰ অসুবিধা হোৱা নাই আমাৰ অনলাইন আমি পেমেন্ট কৰিব পাৰিছো কেছলেছ ট্ৰানজেকশ্যন আজিকালি সকলোতে হৈ পৰিছে ইণ্টাৰনেটৰ বিভিন্ন সুবিধা আছে ইণ্টাৰনেটত আমি পঢ়া শুনা কৰিব পাৰো ইণ্টাৰনেটত আমি খেলা ধূলাৰ বিভিন্ন কথা জানিব পাৰো খেতি কৰিবলৈও আজিকালি ইণ্টাৰনেটৰ প্ৰয়োজন হৈ যায় বিভিন্ন নজনা কথা আমি খেতিৰ জানিব পাৰো ইণ্টাৰনেটৰ জৰিয়তে আমি কি সময়ত কোনটো উপযোগী হয় সেই বস্তুবোৰ আমি জানিব পাৰো গতিকে ইণ্টাৰনেটৰ জৰিয়তে আমি সকলো দিশতে সমাজ সাহিত্য ভাষা বিজ্ঞান সকলোতে আমি কি কৰিব পাৰো আমি উন্নতিৰ জখলালৈ আমি বগাব পাৰো এই গোটেই কথাখিনি তোমালোকে ভালদৰে যদি মন দিয়া কিন্তু এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব এই লক্ষ্যত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব যেতিয়া এই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৰে দৃঢ় প্ৰতিজ্ঞ হ'ব আৰু এটা গুৰুত্বপূৰ্ণ বিষয় এই যে ফেচবুক হোৱাটছআপ আদি ছচিয়েল মিডিয়াৰ জগতখনত নতুন প্ৰজন্ম সোমাই পৰিছে ইয়াৰ ফলত তেওঁলোকে কিতাপৰ জগতখনৰ পৰা আঁতৰি অহাই নহয় খেলা ধূলাৰ ফালেও সম্পূৰ্ণ পিঠি দিছে মানে এই সীমাহীন সুবিধা যিমান আছে সিমান এই সীমাহীন সুবিধাখিনি কি কৰিছে তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব যেতিয়া বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিলে সকলোৰে দৃঢ় প্ৰতিজ্ঞ হ'ব এই কথাখিনি মই তোমালোকক কৈছোৱে ইণ্টাৰনেটৰ ভাল দিশ বেয়া দিশ আছে ইণ্টাৰনেটৰ সেই বেয়া দিশসমূহৰ পৰা আমি আঁতৰি থাকিব লাগিব ইণ্টাৰনেটৰ বেয়া দিশসমূহৰ পৰা আমি আঁতৰি আহিব পাৰিলেহে আমি যোনটো ইণ্টাৰনেট যে আমাৰ সমাজৰ বাবে আশীৰ্বাদ সেই কথাটো আমি সত্য প্ৰমাণিত কৰিব পাৰিম এই কথাটোৱে ইয়াত কৈছে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় এই যে ফেচবুক হোৱাটছআপ আদি ছচিয়েল মিডিয়াৰ জগতখনত নতুন প্ৰজন্ম সোমাই পৰিছে ইয়াৰ ফলত তেওঁলোকে কিতাপৰ জগতখনৰ পৰা আঁতৰি অহাই নহয় খেলা ধূলাৰ ফালেও সম্পূৰ্ণ পিঠি দিছে আমাৰ যোনবোৰ শাৰীৰিক এক্টিভিটি আমাৰ যোনবোৰ আমাৰ ছচিয়েল মিডিয়াই কি কৰিছে আমাৰ যোনবোৰ খেলা ধূলা আমাৰ আউটডোৰ যোনবোৰ গেম সেই গেমবিলাকৰ পৰা আমাক আঁতৰাই আনিছে যাৰ কাৰণে নেকি আমি শাৰীৰিক আমাৰ যোনবোৰ উন্নতি হ'ব লাগিছিলে সেই উন্নতিও হোৱা নাই গতিকে আমি ছচিয়েল মিডিয়া বা আমাৰ যোনবোৰ ইণ্টাৰনেটৰ বেয়া দিশ সেই বেয়া দিশসমূহৰ পৰা আঁতৰি যে আহিব লাগে সেই কথাটোৱে ইয়াৰ মাধ্যমত কোৱা হৈছে শ্ৰাৱণা বাইদেৱে সেই কথাখিনিয়ে কুঁৱলীক ইয়াত কৈছে ইয়াৰ পিছত চাওঁ হা তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে মোবাইলত থকা হোৱাটছআপ টুইটাৰ ইউটিউব ফেচবুক আদিৰ দ্বাৰা বহুতো মিছা বাতৰিও প্ৰচাৰ হয় এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে গতিকে কিবা এটা পালেই সেয়া যে বিশ্বাসযোগ্যতাৰ প্ৰমাণ নোহোৱাকৈ যাৰে তাৰে মোবাইললৈ পঠিয়াই নিদিবা এই দিশত পুৰা মাত্ৰাই সচেতন হ'বা
অনুশোচনা ভৰা তথা আত্ম উপলব্ধি ভৰা মন লৈ কুঁৱলী চাবানা বাইদেউ ঘৰৰ পৰা উভতি আহিলে। বাটে বাটে তাই ভাবি আহিলে, এতিয়াৰ পৰা ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া শুনা, খেলা ধূলা, তথ্য, মাক দেউতাকে ন্যস্ত কৰা সকলো ধৰণৰ দায়িত্ব সামৰিহে গ্ৰহণ কৰিব। আমি ইয়াৰ পৰা এই কথাটোৱে উপলব্ধি কৰিব পাৰিলো যে কুঁৱলীয়ে যোনখিনি কথা উপলব্ধি কৰিছে, কুঁৱলীৰ বাবে যোনখিনি কথা অনুশোচনা হৈছিলে, সেই অনুশোচনাৰ কথাখিনি চাবানা বাইদেৱে খুব ভালদৰে বুজাই দিলে। চাবানা বাইদেৱে কৈছে যে এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে ইণ্টাৰনেটৰো বেয়া দিশ ভাল দিশ আছে, আৰু সেই বেয়া দিশখিনি আমি নলৈ ভাল দিশখিনি ল'ব লাগিব। ইয়াত চাবানা বাইদেৱে কৈছে যে ফেচবুক, ইউটিউব, টুইটাৰ যোনবোৰ ছ'চিয়েল মিডিয়া আছে, সেই ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমসমূহে খুব সঘনাই কি কৰে, উৰা বাতৰি বিয়পায়। সেই উৰা বাতৰিবিলাকে কি কৰে, সমাজত এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা অসত্য কথা এটা সমাজত যেতিয়া উপস্থাপন হয়, সেই অসত্য কথাটোৱে কি কৰে, সমাজৰ অপকাৰ কৰে, অপকাৰ সাধন কৰে। গতিকে এনেকুৱা ধৰণৰ যোনবোৰ মিছা বাতৰি, সেই মিছা বাতৰিয়ে কি কৰে, ভুৱা বাতৰিয়ে ভয়ানক সমস্যাৰ সৃষ্টি কৰে। গতিকে কিবা এটা পালেই সেয়া বিশ্বাসযোগ্যতাৰ প্ৰমাণ নোহোৱাকৈ যাৰে তাৰে মোবাইললৈ পঠিয়াই দিব মানা কৰিছে। পুৰা মাত্ৰাই সচেতন হ'বলৈ কৈছে। অনুশোচনা ভৰা তথা আত্ম উপলব্ধি ভৰা মন লৈ কুঁৱলী চাবানা বাইদেউ ঘৰৰ পৰা উভতি আহিলে। বাটে বাটে তাই এতিয়া ভাবি আহিলে, এতিয়াৰ পৰা ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া শুনা, খেলা ধূলা, তথ্য, মাক দেউতাকে ন্যস্ত কৰা সকলো ধৰণৰ দায়িত্ব সামৰিহে গ্ৰহণ কৰিব। এই কথাখিনিৰ পৰা আমি এই কথাটোৱে উপলব্ধি কৰিলো যে ইণ্টাৰনেটৰ ভাল দিশ বেয়া দিশ দুয়োটা আছে, তিতা অভিজ্ঞতা মিঠা অভিজ্ঞতা দুয়োটাই আছে, কিন্তু আমি ভাল দিশসমূহে ল'ব লাগে। যিদৰে কুঁৱলীয়ে প্ৰথমতে ভাল দিশ লৈছিলে, তাৰপিছত বেয়া দিশ ল'লে, তাৰপিছত চাবানা বাইদেৱে কোৱাৰ পিছত তাই এতিয়া উপলব্ধি কৰিলে। আশা কৰোঁ তোমালোকেও যদি কোনোবাই তেনেকুৱা ধৰণৰ এডিকশ্যনত ভুগিছা, ইণ্টাৰনেটৰ বেয়া দিশসমূহৰ সৈতে তোমালোকে আকৃষ্ট হৈছা, তেতিয়া তোমালোকে আজিৰ পৰা তোমালোকে সেইবোৰ বাদ দিবা, আৰু ইণ্টাৰনেটৰ যোনবোৰ উপকাৰিতা আছে সেই উপকাৰিতাসমূহ ল'বা। ইণ্টাৰনেটক সমাজৰ আশীৰ্বাদ হৈ থাকিবলৈ দিবা, অভিশাপ হ'বলৈ নিদিবা বুলি মই আশা কৰিলোঁ। আৰু কিছু কথা আছে যে কৈছে যে মাক দেউতাকে অনুমতি নিদিয়া কোনো ধৰণৰ কাৰ্যক্ৰম ইণ্টাৰনেটত আৰু উপভোগ নকৰে। তদুপৰি ইণ্টাৰনেটে ব্যৱহাৰ যাতে সমনীয়া তথা বয়োজ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববোধ তিলমানো হ্ৰাস নকৰে, তাৰ প্ৰতি সচেতন হ'বলৈ তাই দৃঢ় প্ৰতিজ্ঞ হ'ল। কুঁৱলীৰ দৃঢ় বিশ্বাস, এই প্ৰতিজ্ঞাসমূহ আখৰে আখৰে পালন কৰিলে তাই জ্ঞানৰ পৰিধি আকাশ চুব, লগতে সমাজৰ প্ৰতিও তাই দায়বদ্ধতা অক্ষুণ্ণ থাকিব। এই অনাবিল অভিজ্ঞতা তথা উপলব্ধি সকলো বান্ধু বান্ধৱীক জনাবলৈ তাই উদ্বিগ্ন হৈ পৰিলে। সেয়েহে ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰ উপহাৰ পোৱাৰ দিন ধৰি হোৱা তাই অভিজ্ঞতাসমূহ পুংখানুপুংখৰূপে বৰ্ণনা কৰি কুঁৱলীয়ে সকলো বন্ধু বান্ধৱীলৈ ইমেইল কৰিলে। এটা অতি আশা ভৰা মন, তাই আশা কৰিলে তাই চিনাকি অচিনাকি সকলোৰে এহাতে ইণ্টাৰনেটৰ শেৱালি সুবাসেৰে মন প্ৰাণ পুলকিত কৰক, আৰু আনহাতে ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ কেঁকুৰাৰ পৰা মুক্ত হৈ থাকক। ইয়াত কুঁৱলীয়ে অনুশোচনা কৰি কথাখিনি যিদৰে বুজি পালে, এতিয়া কুঁৱলীৰ মনলৈ দায়িত্ব কিছুমান আহিলে। এতিয়া কুঁৱলীয়ে ইণ্টাৰনেটক কেৱল ভাল কামত ব্যৱহাৰ কৰিব। সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্ৰতি থকা তাই সন্মান, দায়িত্ববোধ কেতিয়াও হ্ৰাস নকৰে। তাই সমাজৰ প্ৰতি যিসমূহ দায়িত্ব আছে, প্ৰতিজ্ঞা আছে, সেয়া পালন কৰিব। দেউতাকে যিটো কাৰণে নেকি তাইক ইণ্টাৰনেট দিছিলে, জ্ঞানৰ পৰিধি আকাশ চুবলৈ, সেই কামটো তাই কৰিব। সমাজৰ প্ৰতিও তাইৰ দায়বদ্ধতা অক্ষুণ্ণ থাকিব। তাই যি কম্পিউটাৰ উপহাৰ দিন ধৰি তাইৰ যিটো এটা অভিজ্ঞতা, সেই অভিজ্ঞতাখিনিক তাই কুঁৱলীয়ে সকলো বান্ধু বান্ধৱীলৈ ইমেইল কৰিলে। গতিকে আৰু এই কুঁৱলীয়ে এটা আশা ভৰা মন যে তাই এতিয়া চিনাকি অচিনাকি সকলোৱে ইণ্টাৰনেটৰ শেৱালিয়ে সুবাসেৰে মন প্ৰাণ পুলকিত কৰক, আৰু আনহাতে ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ কেঁকুৰাৰ পৰা মুক্ত হৈ থাকক। সেই বাইদেৱে কোৱা কথাটো এটা মুদ্ৰাৰ এপিঠি সিপিঠি, ভালখিনি ল'ব লাগে, বেয়াখিনি ল'ব নালাগে। ইণ্টাৰনেট আশীৰ্বাদ হওক, অভিশাপ নহওক, সেই কথাটোৱে কুঁৱলীয়ে কৈছে। সেই কথাটোৱে পাঠৰ আমাৰ মূল উদ্দেশ্য। এই পাঠটোৰ মূল উদ্দেশ্য সেইটোৱে যে ইণ্টাৰনেটৰ যিখিনি সুবিধা আছে সেইখিনি আমি ল'ব লাগে। ইণ্টাৰনেটৰ আমাৰ যোনখিনি ভাল দিশ আছে, সেই ভাল দিশখিনি ল'লে আমাৰ সমাজখন নিশ্চিতভাৱে উন্নতিৰ জখলাত আগবাঢ়িব। গতিকে এই পাঠটো ভালদৰে তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ। তোমালোকৰ যিকোনো ধৰণৰ ডাউট থাকিলে আমাক তোমালোকে জনাবা, আমি তোমালোকৰ সেই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ প্ৰশ্ন উত্তৰসমূহ মই তোমালোকলৈ লৈ আহিম। গতিকে আজিলৈ ইমানেই আছিলে। ইণ্টাৰনেটৰ তিতা অভিজ্ঞতা মিঠা অভিজ্ঞতা সকলোখিনি তোমালোকে বুজি পালা। তোমালোকেও যদি কোনোবাই, কিন্তু মই বাৰে বাৰে কৈ আছোঁ, তোমালোকেও যদি এনেকুৱা ধৰণৰ এডিকশ্যনৰ চিকাৰ হৈছা, আসক্তিৰ চিকাৰ হৈছা, তেতিয়াহ'লে তোমালোকে লাহে লাহে কিন্তু সেই তেনেকুৱা ধৰণৰ এডিকশ্যনবোৰ বাদ দিয়া।
আৰু সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ শিকা। ইণ্টাৰনেট সমাজৰ বাবে আশীৰ্বাদ হৈ থাকক তাৰে কামনা কৰিলোঁ। ইণ্টাৰনেট কুপ্ৰভাৱৰ কেঁকুৰাৰ পৰা মুক্ত হৈ থাকক। সকলোকে ধন্যবাদ জনাইছোঁ।